আপুনি সপোনত সিংহ দেখিছে নেকি? সপোনত সিংহ দেখাটো ভাল নে বেয়া? কি কয় জ্যোতিষীয়ে? জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ টেক নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক প্ৰতিবেদনটো আৰম্ভ কৰোঁ। প্ৰতিজন মানুহে সপোন দেখে। বাস্তৱিক জীৱনত প্ৰতিজন ব্যক্তিয়েই সপোন দেখে। কিছুমান সময়ত আমি সপোন দেখিলে আমাৰ ভয় লাগে, নাইবা টোপনিৰ প্ৰভাৱ পৰে। সপোনটো দেখাৰ পাছতহে টোপনি ভাঙি যায়। আমাৰ জীৱনত ঘটি যোৱা বা আমি ভাবি থকা বিভিন্ন ঘটনা আমি কেতিয়াবা সপোনত দেখোঁ। অৱশ্যে কেতিয়াবা আমি কেতিয়াও নভবা কথাও সপোনত দেখা পাওঁ। সপোনত আমি জীৱ জন্তুৰ পৰা অনেক বস্তু দেখা পাওঁ। পিছে জানেনে, জ্যোতিষ শাস্ত্ৰৰ মতে আমি সপোনত যি দেখোঁ তাৰ কিছুমান অৰ্থ থাকে। জ্যোতিষ শাস্ত্ৰৰ মতে আমি দেখা কিছুমান সপোনক শুভ বুলি গণ্য কৰা হয়, যদিও কিছুমান সপোন দেখিলে আমি সতৰ্ক হোৱাটো অতি প্ৰয়োজন। আমি কেতিয়াবা সপোনত বহু জীৱ জন্তু দেখিবলৈ পাওঁ, কিন্তু এইবোৰ দেখিলে ভাল নে বেয়া সেই কথা আমি বহুতেই নাজানো। এতিয়া আমি জানিম সপোনত কি বস্তু দেখিলে ভাল। আমি সপোনত কেতিয়াবা সিংহকো দেখিবলৈ পাওঁ। এটা সিংহ দেখা পোৱাটো ভাল নে বেয়া সপোনত, সেই বিষয়ে আজি আমি আলোচনা কৰিম। আহকচোন আমি জানো সিংহ সপোনত দেখিলে ভাল নে বেয়া। এই সন্দৰ্ভত জ্যোতিষ্ময় চক্ৰৱৰ্তীয়ে সপোনত সিংহ দেখিলে আপোনাৰ বিবাহৰ যোগ হয় বুলি কৈছে। সপোনত সিংহ দেখাটো শুভ বুলি গণ্য কৰা হয়। এটা সপোনত সিংহ দেখাৰ অৰ্থ হ'ল কোনো সমস্যাৰ পৰা মুক্তি পোৱা। যদি আপুনি বিয়া হোৱা নাই তেন্তে আপোনাৰ বিবাহৰ বাবে সম্পৰ্ক আহিব পাৰে। এটা সপোনত যদি মানুহে সিংহক ভয় কৰা দেখিছে তেন্তে তাৰ অৰ্থ হ'ল মানুহজনৰ জীৱনত চলি থকা সমস্যাবোৰৰ প্ৰতি ভয় খাইছে। সেয়েহে এই সমস্যাৰ প্ৰতি মানুহে ভয় কৰিব নালাগে, নিৰ্ভয় সমস্যাবোৰৰ সন্মুখীন হ'ব লাগে। সপোনত সিংহৰ গৰ্জন শুনিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ'ল যদি আপোনাৰ জীৱনত কোনো সমস্যা চলি আছে তেন্তে ইয়াৰ সমাধান সোনকালেই বিচাৰি পোৱা যাব। নিউজ ডেস্ক ৰিপৰ্ট, টেক নিউজ 24।